এই আপোনাৰ 4 মান বজাত ফোন কৰিছে এই মনোজ দত্তই তাৰপৰা মোক ক'লে বোলে তই আমাৰ ঘৰলৈ আছোন মোক কেলে বোলে ল'ৰাটা ডেথ হৈ গ'ল বোলে মই বোলো কেনেকৈ বোলে এনেকৈ তেলৰ দামৰ ভিতৰত মইতো নাজানো তেলৰ দাম কি আহি চাইছোঁ হয় তেল আছে ইয়াত ড্ৰাম এটা আছে ড্ৰামৰ ভিতৰত ডেড বডি পৰিছে লগে লগে মই প্ৰশাসনক ফোন কৰি দিওঁ ফোন কৰি দিয়াৰ লগে লগে মই আমাৰ ছাৰহঁতকো জনাওঁ কথাটো তাৰপৰা তেওঁলোক আহি পিনে এতিয়া তেওঁলোক উদ্ধাৰ কৰি নি লৈ গৈছে ইয়াৰ পৰা ল'ৰাটো কোৱামা সন্দিকৈ বুলি কয় কোৱামা তাৰ নামটো কি আছিলে খনিক বৰুৱা হয় এই মনোজ দত্ত এই বাসগৃহ মালিক বাপেকে জনোৱা মতে মানে খনিক বৰুৱা আৰু তেওঁৰ পুতেকে একেলগে কাবাটো কৰিছিলে বুলি কৈছে হয় কৈছে চুৰি কৈছে এইখিনি সময়ত ডিজেল হ'ব লাগে হয় আৰু চবেই দেখিছে চুৰিয়ে হ'ব চাগে নহ'লে এনেকৈ পুত্ৰৰ নামটো কৌস্তৱ দত্ত এই মনোজ দত্ত পুতেক হয় তেওঁ বাপেকে কৈছে হয় হয় পুতেক জড়িত আছে নিশা আঢ়ৈটামান বজাত প্ৰায় আঢ়ৈটামান বজাত আৰু এটা মাত শুনিছোঁ আয়ো বুলি কোৱা তেনেকুৱাতে কি হ'ল কি নোহোৱাকৈ আমি ভাবিছিলোঁ ওচৰৰ ককাইদেউে চিঞৰিছে বুলি ভাবিছিলোঁ কিন্তু ওচৰৰ ককাইদেউ বুলি বাহিৰলৈ দুৱাৰখন খুলি আহি চাইছোঁহি মানুহ নেদেখিলোঁ তাৰপাছত তালৈ সেইফালে গ'লোঁ তাত দেখিলোঁগৈ আপোনাৰ ল'ৰাটোৱে খালক কৰি আছে লগত কৌস্তৱ দত্ত মোৰ ল'ৰাটো আছে মোৰ ল'ৰাটো থাকোঁতে তাৰপিছত ড্ৰামটো এনেকৈ পেলাই দিবলৈ বিচাৰিলোঁ মই বোলো যেনে তেনে বচাওঁ সি মানে জোপ খাই গৈছে নহয় উঠি গৈছে আঁঠুমান তেল পানী আছে তাৰপাছত পেলাব নোৱাৰি পেলাই মই ভিতৰলৈ আহি পেলাই দা এখনে ড্ৰামটো কাটি দিলোঁ তেতিয়া মানে লৰচৰ নকৰা দেখিলোঁ মই নচুলোঁ ভয়তে তেলৰ ষ্টকটো কিমান দিনৰ পৰা হৈ আছে এইটো প্ৰায় 2 মাহমানৰ পৰা কৰি আছে কোনে কৰি আছে এই মৰা ল'ৰাটো আৰু মোৰ ল'ৰাটো আৰু দীপু বুলি কয় এটা দুইটা কিনা নাজানো ন ক'ৰবাত কি আনে তেল কি কথা এই তেলটো সিহঁতি ক'ত বিকিছিলে জানে নেকি নাজানো সেইটো কথা ঘটনাটো মানে আমি এবাৰ তেল নিব আহিছিলোঁ আমাৰ ঘৰ পৰাই নিজৰ ঘৰ পৰাই তাৰপিছত আমাৰ ঘৰৰ পৰা তেল নিবলৈ আপোনাৰ এটাত পাইপ লগাই তেলটো মানে ডিপু পৰা নিয়াৰ পৰা কিয় নিব লৈছিলে তোমালোকে আমাৰ ঘৰতে তেল আছিলে হয়তো মানে এইটো ইলিগেলি জমা কৰি ৰাখিছিলা ইলিগেলি জমা কৰি ৰাখিছিলে মন আৰু খালি আমি ইয়াৰ পৰা নিছিলোহে মানে দুটাই মনে বিকিবৰ কাৰণে চুৰ কৰিব লাগিছিলে তাৰপৰা তাৰপিছত এটাত পাইপ লগাই ভৰালে তেল তাৰপিছত আমি দুটাই পাইপ লগাই এটাত তেল ভৰালো তাৰপিছত এটাত যোনটো তাৰ তেনেকুৱা হৈ গ'ল সেইটোত আচলতে তেলটো বেছি নাছিলে কাজিয়া গতা মাৰি দিলা নাই একো নহয় সি সোমাই গৈছিলে সি তাত সোমাই পেলাই তেল মোক এনেকৈ দি আছিলে তাৰপিছত এচুটত তাৰ চাগে অকণমান চেঞ্চলেছ টাইপ হৈ গ'ল নেকি তাত থাকিলে মানে চিচা লেখীয়া হৈ যায় কিবা খাই আছিলে নেকি খাই আছিলে তাৰপিছত তাত সি মানে এনেকৈ মানে চিঞৰি দিলে দিওঁতে আমাৰ ঘৰৰ পৰা মানুহ গৈছিলে ওলাই তাৰপিছত মানুহ ওলাই যাওঁতে মই এডোখৰত আহি পেলাই ৰখি দিলোঁ এই ৰাস্তা কিনাৰত তাৰপিছত যেতিয়া মাহঁতে চিঞৰিছিলে ক্ষণিকটো ওলোৱা নাই কেলে বুলি তাৰপিছত মই তেতিয়া গৈ পেলাই একদম দৌৰি মেলি একদম ময়ো গৈ পেলাই লগালগ সোমাই দিলোঁ তাত তাৰপিছত ময়ো তাক এনেকৈ দাঙি আনিব পৰা নাই মোৰ তাত উশাহ চুশাহ নোপোৱা হৈ গ'ল তাৰপিছত আকৌ মাথাটো দাঙি মেলি এনেকৈ চালোঁ তাৰপিছত মই একদম দৌৰি গৌতমক আনিবলৈ গ'লোঁ তাৰপিছত আমাৰ পাপাহঁতে এওঁলোকৰ ঘৰ মানুহজন আনি কৰিবলৈ বিচাৰিলে তাৰপিছত তেওঁ মানে ক'লে বোলে তেওঁ নকওঁ বুলি কৰিলে তাৰপিছত এই সিমান তাৰপিছত মই কি ক'লোঁ তাক মই বচাব নোৱাৰিলোঁ তাৰপিছত মই ভিতৰত সোমাই মেলি গ'লোঁ মই তাক টানি মেলি আনিব নোৱাৰিলোঁ সি তাত ফচি গ'ল মানুহটো তুমি ঠেলি মেলি দিয়া নাছিলাতো নাই সেইবোৰ একো কোৱা নাই তেনেকৈ চুৰি কাৰবাৰটো কিমান দিনৰ পৰা কৰি আছা চুৰি কাৰবাৰটো বেছি একো তেনেকৈ কৰা নাই আমি 3 দিন 4 দিনমান এনেকৈ নিবলৈ আহিছিলোঁ আজি হেৰিও